আলোচনা কৰিব লোৱা প্ৰশ্নটো দিয়া আছে যদি সুতৰ হাৰ 5% হয় তেন্তে 10,000 টকাৰ 3 বছৰৰ পাছৰ সৰল সুত আৰু মিশ্ৰ সুতৰ মাজৰ পাৰ্থক্য কিমান হ'ব। ইয়াতে দিয়া আছে যে 10,000 টকা, অৰ্থাৎ এই অংকটোৰ কাৰণে আমাৰ মূলধনটো হ'ব 10,000 টকা। ইয়াতে খটাইছে 3 বছৰৰ কাৰণে, গতিকে আমি ইয়াতে এনৰ মানটো ধৰিম আমি 3, আৰু সুতৰ যিটো হাৰ, বছৰি সুতৰ হাৰটো দিয়া আছে 5%, এইটো হ'ব আমাৰ কাৰণে R। আৰু 3 বছৰৰ কাৰণে খটোৱাৰ পাছত 2 প্ৰকাৰৰ সুতৰ কথা কৈছে। প্ৰথমে ক'লে সৰল সুত, তাৰপিছতে ক'লে মিশ্ৰ সুত। এতিয়া আমি এই সৰল সুত আৰু মিশ্ৰ সুতৰ উলিয়াই দিব লাগিব পাৰ্থক্য। গতিকে এই গোটেই অংকটো কৰিবৰ কাৰণে প্ৰথমে আমি উলিয়াব লাগিব সৰল সুত, যিটো কোৱা হয় চিম্পল ইণ্টাৰেষ্ট, আমি উলিয়াব লাগিব। সেইকাৰণে আমি চিম্পল ইণ্টাৰেষ্ট উলিওৱা সূত্ৰটো ব্যৱহাৰ কৰিম। এই সূত্ৰটো আমাৰ কাৰণে সকলোৰে চিনাকি হয়, বা কাৰোবাৰ যদি মনত নাই তোমালোকে লিখি ল'ব পাৰা। চিম্পল ইণ্টাৰেষ্ট বা SI বুলি কোৱা হৈছে। এইটো হৈছে PNR, যিমান আছে গোটেইকেইটা পূৰণ কৰিবা আৰু তলত লিখি দিব লাগিব 100, PNR/100। ইয়াতে আমি বহাব লাগিব পিৰ মানটো আমি পাই আছোঁ, যিটো হৈছে মূলধন। এই গোটেই প্ৰক্ৰিয়াটোত মুঠতে 10,000 টকা খটাইছে, গতিকে পিৰ ভেলুটো হ'ব 10,000। N কেইবছৰৰ কাৰণে খটাইছে? 3 বছৰৰ কাৰণে আমি 3 লিখিব লাগিব। আৰৰ মানটো হ'ব 5, তলত আহিব 100। এতিয়া আমি কটাকটি কৰিব পাৰোঁ। কটাকটি কৰোঁ, তলত থকা দুটা শূন্য ওপৰত থকা দুটা শূন্য কাটি দিলোঁ, আৰু কটাকটি কৰাৰ লগে লগে আৰু আমি তলত কোনো সংখ্যা নাই, ওপৰত থকা সংখ্যাবোৰ আমি পূৰণ কৰিম। পূৰণ কৰিলে হ'ব 3 5 গুণ 15, 15ৰ লগত 100টো পূৰণ কৰিলে হ'ব 1500। তেতিয়াহ'লে আমি দেখিলোঁ যে এই প্ৰক্ৰিয়াটোত আমি দেখিলোঁ যে সৰল সুতৰ মানটো হৈছে 1500 টকা। এতিয়া আমি উলিয়াব লাগিব মিশ্ৰ সুত। মিশ্ৰ সুতৰ কাৰণে আমাৰ মিশ্ৰ সুতৰ কাৰণে কিন্তু কোনো ডাইৰেক্ট সূত্ৰ নাই, কোনো নিৰ্দিষ্ট সূত্ৰ নাই যে সেইটো সূত্ৰ ব্যৱহাৰ কৰি তোমালোকে চিধাই চিম্পল ইণ্টাৰেষ্টৰ নিচিনাকৈ সৰল সুতটো মিশ্ৰ সুতটো উলিয়াব পৰা সূত্ৰ নাই। কিন্তু মিশ্ৰ সুতত আমি প্ৰথম পাম সবৃদ্ধিমূল, যাক কোৱা হয় এমাউণ্ট বুলি কোৱা হয়। আমি এমাউণ্টটো পাম। উলিয়াবৰ কাৰণে সূত্ৰ লোৱা হয় P × 1 + R/100 ডিভাইডেড ইনটু টু দি পাৱাৰ n। এই সূত্ৰ ব্যৱহাৰ কৰা হয়। এইটো হ'ব আমাৰ কাৰণে কম্পাউণ্ড ইণ্টাৰেষ্ট বা CI কাৰণে আমি প্ৰথমে পাম আমি তাৰ সবৃদ্ধিমূল বা সুতে মূলে কেইটকা হয় সেইটো উলিয়াব পাৰিম। ইয়াতে সূত্ৰটো আগৰ পৰা চাই লোৱা, A = P × 1 + R/100 টু দি পাৱাৰ n। ইয়াতে আমি আটাইকেইটা মানে জানো। পিৰ মানটো হৈছে 10,000, গতিকে পিৰ মানটো বহাম আমি 10,000। ব্ৰেকেট আহিলে 1 + R/100, আৰৰ মানটো হৈছে 5% লগাইছিলোঁ, গতিকে 5/100 টু দি পাৱাৰ n। 3 বছৰৰ কাৰণে লগোৱা হৈছিলে, গতিকে 3। এতিয়া আমি এইটো লিখিম এনেকৈ 10,000 পূৰণ, ইয়াতে আমি যদি চাওঁ 1 + 5/100 যদি কৰা হয় তেতিয়াহ'লে আমি পাম 100/105। লগালে হ'ব 100/105। কিউব থকাৰ কাৰণে আমি 3বাৰ ইয়াতে পূৰণ কৰি দিওঁ। 100/105টো 3বাৰ পূৰণ হ'ব। ইয়াতে সদায় এইটো কথা মনত ৰাখিম যে তলত 100 ৰাখিম আৰু ওপৰত আমি যোগ কৰি দিম 100ৰ লগত। 5 আছে, 500ৰ লগত 100 যোগ কৰিলে হ'ব 500। 3 থাকিলে 3 লগত 100 লগ লগাম আমি 103 হ'ব। 7 থাকিলে 100ৰ লগত 7টো লগ লগাই দিম 107 হ'ব। এনেকৈ উলিয়াই ল'লোঁ। এতিয়া আমি কটাকটি কৰিব পাৰোঁ, গতিকে কাটি দিম। তলত থকা দুটা শূন্য, ওপৰত থকা দুটা শূন্য কাটিলোঁ। আকৌ এই দুটা শূন্যৰ লগত এই দুটা শূন্য কাটি দিলোঁ। তেতিয়াহ'লে দেখিলোঁ যে তলত আহিলে 1 আৰু 0 0 আছে, এইকেইটা এনেকৈ থাকিব দিয়া। ওপৰ সংখ্যাকেইটা আমি পূৰণ কৰিম। 105টো আমি দেখিছোঁ 3বাৰ পূৰণ কৰিব লাগে। প্ৰথমে 105ৰ লগত 105 আমি পূৰণ কৰিম। তেতিয়াহ'লে আমি পাম 5 × 5 = 25, 5 × 5। 0 পূৰণ কৰিলে 0 আহিব, 1 পূৰণ কৰিলে হ'ব 5 0 1, লগ লগালে হ'ব 5 2, 10ৰ 0 1 কৰিলে 1 আৰু 1, আমি পালোঁ 11025। আকৌ ইয়াৰ লগত আমি আকৌ এবাৰ পূৰণ কৰিব লাগিব 105। 5 পূৰণ কৰিলে হ'ব 5 × 5 = 25, 5 2 কৰিলে 5 2 × 10, 10 2 হ'ব 12, 2 1 কৰিলে 5 0 × 0, 1 লগালে হ'ব 1, 5 × 5, 5 × 5। 0ৰ কাৰণে 0 শাৰীটো লিখিলোঁ। 1ৰ কাৰণে আমি 1 পূৰণ কৰোঁ, 1 5 × 5, 1 2 × 2, 1 0 × 0, 1 1 1, 1 1 1। যোগ কৰিলে হ'ব 5 2 6 7 5 1 1। তেতিয়াহ'লে আমি ওপৰত পালোঁ 11576525। এতিয়া 100 যেতিয়া হৰণ কৰিম, দশমিকটো দুটা অংকৰ আগলৈ যাব। দুটা অংকৰ যদি আগত দিয়া হয় তেতিয়াহ'লে আমাৰ ইয়াতে দশমিকটো বহাব লাগিব, আৰু বা 6 পাছতে দশমিকটো আহিব। তেতিয়াহ'লে আমি পাম 11576525। যদি আমি কমা দিওঁ তেতিয়াহ'লে আমি পালোঁ যে ইয়াতে আমি উত্তৰটো পালোঁ 576.25। 11 আমি ইয়াতে পালোঁ যে 11,567.25। এতিয়া আমাৰ কামটো হ'ব এইটো চোৱা, মান পোৱা মানে কি আমি পালোঁ যে এইটো সুতে মূলে 3 বছৰ মূৰত আমি চক্ৰবৃদ্ধি সুতৰ হাৰত ইমান টকা দিব লাগে। এতিয়া আমি উলিয়াম
কম্পাউণ্ড ইণ্টাৰেষ্ট বা CI কম্পাউণ্ড ইণ্টাৰেষ্ট বুলি কোৱা হয় মিশ্ৰ সুত উলিয়াবৰ কাৰণে যিটো সুতে মূলে দিব লগা যিটো পৰিমাণ আছে সুতে মূলে দিব লগা হৈছে আমি 11,576.25 তাৰ পৰা যিটো মূলধন 10,000 টকাটো আমি বিয়োগ কৰি দিম 10,000 টকা যদি বিয়োগ কৰা হয় আমি বিয়োগফলটো পাম 1,576.25 টকা পালোঁ এতিয়া প্ৰশ্নটোত আমাক বিচাৰিছে যিটো মিশ্ৰ সুত আৰু চক্ৰবৃদ্ধি সুত সৰল সুত আৰু মিশ্ৰ সুত তাৰ পাৰ্থক্যটো তেতিয়াহ'লে আমি 1500 আৰু 1576.25 আমি পাৰ্থক্যটো উলিয়াব লাগে এই দুটা সংখ্যা যদি বিয়োগ কৰা হয় বিয়োগ কৰিবৰ কাৰণে আমি লিখি লওঁ 1576 ওলালে উত্তৰটো মৌখিকভাৱে আমি কৰিব পাৰোঁ 15,076.25 পৰা যদি 1500 যদি আমি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমি উত্তৰটো পাম আমি 0.25 আহিলে এটা আহিলে 6.7 উত্তৰটো হ'ব 76.25 শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C 76.25 এইটোৱে হ'ব ইয়াৰ উত্তৰ